হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ 1 নম্বৰ পোষ্টটো হৈছে আৰ্জেণ্টলি ৰিকুৱেড ওৱান অফিচ এক্সিকিউটিভ। এজন অফিচ এক্সিকিউটিভ বিচৰা হৈছে। ইয়াৰ কাৰণে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে হেভি গুড নলেজ বিচৰা হৈছে। EPF, ESIC, বিলিং এণ্ড চেলাৰী ৱৰ্কৰ ওপৰত। গ্ৰুপ 5 চিকিউৰিটি ছাৰ্ভিচ, এইখিনি আপোনালোকৰ ভাল নলেজ বিচৰা হৈছে। এইখিনিৰ ওপৰত যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 2 নম্বৰ পোষ্টটো হৈছে ৰিকুৱাৰ্ছ আৰ্জেণ্টলি MSc B.Ed PGT Physics for the Little Star Senior Secondary School ডিগবৈ CBSE আপাৰ আছাম। এই পোষ্টটো মুকলি কৰা হৈছে লিটিল ষ্টাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ডিগবৈ CBSE স্কুলখনৰ ফালৰ পৰা আপাৰ আছামত। ইয়াতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বিচাৰিছে ফিজিক্স পঢ়াব পৰাকৈ। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা MSc আৰু B.Ed বিচাৰিছে। চেলাৰীটো মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণত ভাল চেলাৰী দিয়া হ'ব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেটটো মেনশ্যন কৰা হৈছে 24 জুনলৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 3 নম্বৰ পোষ্টটো হৈছে আৰ্জেণ্টলি ৰিকুৱেড ফৰ পাণবজাৰ গুৱাহাটী অফিচ। তো পোষ্টকেইটা মুকলি কৰা হৈছে পাণবজাৰ গুৱাহাটী এটা অফিচৰ কাৰণে। প্ৰথমৰ পোষ্টটো হৈছে ফিমেল চেলছ এক্সিকিউটিভ আৰু ছেকেণ্ড পোষ্টটো হৈছে ফিমেল টেলিকলাৰ। চেলাৰী দিয়া হ'ব 25,000 পৰা 40,000 টকা প্লাছ ইনচেণ্টিভ পাই যাব। পোষ্ট দুইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি দিব। ইয়াৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি পোষ্ট দুটা শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 4 নম্বৰ পোষ্টটো হৈছে SBI লাইফৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে ডেভেলপমেণ্ট মেনেজাৰৰ বিভাগত। লোকেশ্যনসমূহ হৈছে গুৱাহাটী, বিলাচীপাৰা, বঙাইগাঁও, চিলাপথাৰ, হাইলাকান্দি, যোৰহাট, কলিয়াবৰ, মৰিয়নি, নৰ্থ লখিমপুৰ। এইকেইটা হৈছে অসমৰ লোকেশ্যন। আৰু নাগালেণ্ডত মুকলি কৰিছে কোহিমাত, অৰুণাচলত ৰয়নিঙত মুকলি কৰিছে, ত্ৰিপুৰাত ধৰমনগৰ, আগৰতলা, উদয়পুৰ আৰু মিজোৰামত এজুৱেলত মুকলি কৰা হৈছে। ৰিক্ৰুইটমেণ্টৰ কাৰণে মিনিমাম 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। BFSI অৰ এনি ৰিলেভেণ্ট ফিল্ডৰ ওপৰত ৰেলিভেণ্ট এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা UG এণ্ড PG গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 22 জুনলৈকে। মেনশ্যন দ্য পোষ্ট এণ্ড লোকেশ্যন এপ্লাইড। তো আপোনালোকে যেতিয়া পোষ্টটোৰ কাৰণে আবেদন কৰিব, পোষ্টটো মেনশ্যন কৰি দিব আৰু লোকেশ্যনটো মেনশ্যন কৰি দিব। অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল বি কণ্টেক্ট। তো ইয়াতে আপোনালোকৰ শ্বৰ্টলিষ্ট মুকলি কৰা হ'ব আৰু শ্বৰ্টলিষ্টত যোনসকল কেণ্ডিডেটৰ নাম আহিব তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 5 নম্বৰ পোষ্টটো হৈছে আৰ্জেণ্টলি ৰিকুৱেড জয়নেল TVS চাংচাৰী। এই পোষ্টটো মুকলি কৰা হৈছে TVS ডিলাৰ জয়নেল TVS চাংচাৰী ফালৰ পৰা। 1 চেলছ এক্সিকিউটিভ, এজন চেলছ এক্সিকিউটিভ বিচৰা হৈছে। ইয়াৰ কাৰণে মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চেলাৰী গুড চেলাৰী প্লাছ ইনচেণ্টিভ দিয়া হ'ব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। সো বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল পায়, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতে আজিৰ 6 নম্বৰ পোষ্টটো হৈছে হেয়াৰিং চাইনাকাৰ ছাৰ্ভিচৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে।
পোষ্টটো মুকলি কৰিছে অপাৰেশ্যন মেনেজাৰ এক্সিকিউটিভ বিভাগত যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় এটা কন্টেক্ট নম্বৰ দিয়া হৈছে 9707654375 এই নম্বৰটো যোগাযোগ কৰি পোষ্টটোৰ বিষয়ে গোটেইখিনি ভালদৰে জানি আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট টাইম মেনশ্যন কৰা হোৱা নাই যদি পোষ্টটো শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজিৰ 7 নম্বৰ পোষ্টটো হৈছে এপ্লিকেশ্যন আৰ ইনভাইটেড for the post of PGT Physical Education and Special Educator duly filled application forms may be submitted to Principal Air Force School Jorhat to post মুকলি কৰা হৈছে Air Force School Jorhator ফালৰ পৰা ইয়াতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ফিজিক্যাল এডুকেশ্যন পঢ়াব পৰাকৈ শিক্ষক বিচাৰিছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো ওয়েবসাইট দিয়া হৈছে তাতে আপোনালোকে ভিজিট কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্টৰ বিষয়ে ইয়াতকৈ অধিক আৰু যদি কিবা জানিব বিচাৰে ইয়াতে যোনটো ওয়েবসাইট দিয়া হৈছে তাতে ভিজিট কৰি সকলোখিনি ভালদৰে চাই ল'ব পাৰিব ওয়েবসাইটটো আপোনালোকক ডেসক্ৰিপচনতে দি দিম তাতে আপোনালোকে গৈ ভালদৰে চাই ল'ব লাষ্ট ডেট দিয়া হৈছে 24 জুনলৈকে ইছু প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব যদি পোষ্টটো শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজিৰ 8 নম্বৰ পোষ্টটো হৈছে ভেকেন্সি এট ভিষ্টা এডুকেয়াৰ এণ্ড ISO চাৰ্টিফাইড কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ এপ্লাই ফৰ দ্য পোষ্ট এই পোষ্টটো মুকলি কৰা হৈছে ভিষ্টা এডুকেয়াৰৰ ফালৰ পৰা যোনটো ISO চাৰ্টিফাইড কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ ইয়াতে আপোনালোকৰ বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো হৈছে কাউন্সিলৰ ৰিসেপশ্যনিষ্ট সেকেন্ড পোষ্টটো হৈছে কম্পিউটাৰ সফটৱেৰ ফেকাল্টি 3 নম্বৰ পোষ্টটো হৈছে হাৰ্ডৱেৰ ফেকাল্টি 4 নম্বৰ পোষ্টটো হৈছে পিয়ন 5 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ 6 নম্বৰ পোষ্টটো হৈছে ষ্টেনোগ্ৰাফি ফেকাল্টি 7 নম্বৰ পোষ্টটো হৈছে একাউন্টেন্ট টোটাল 7টা পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব পাৰিব ইয়াতে এটা কন্টেক্ট নম্বৰ দিয়া হৈছে 7099026111 এই নম্বৰটোত যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াতে এটা এড্ৰেছ দিয়া হৈছে VE ভলিউমুক চেণ্টাৰ 80 ৰোড নিয়াৰ SBI তো ইয়াতে যোনটো এড্ৰেছ মেনশ্যন কৰা হৈছে তাতে আপোনালোকে কাম কৰিব লাগিব লাষ্ট ডেটটো দিয়া হৈছে 23 জুনলৈকে যদি পোষ্টটো শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা বহুত ভাল পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে আজি 9 নম্বৰ পোষ্টটো হৈছে ৰিকুৱেষ্ট ফৰ গ্ৰেপছ অটোমোবাইল ডিলাৰ ইন গুৱাহাটী নগাঁও হোজাই তো এই পোষ্টটো মুকলি কৰা হৈছে অটোমোবাইল ডিলাৰ ফালৰ পৰা গুৱাহাটী নগাঁও আৰু হোজাইত এটা আপোনালোকৰ পোষ্ট মুকলি কৰা হৈছে টোটাল 5টা পোষ্ট প্ৰথমৰ পোষ্টটো হৈছে সাৰ্ভিস মেনেজাৰ সেকেন্ডটো হৈছে সেলস মেনেজাৰ 3 নম্বৰ পোষ্টটো হৈছে ট্ৰিম লিডাৰ 4 নম্বৰ পোষ্টটো হৈছে সেলস এক্সিকিউটিভ আৰু 5 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ ইয়াৰ কাৰণে ফিচাৰ সকলে আবেদন কৰিব পাৰিব যোনসকলৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স নাই এতিয়ালৈকে কোনো ধৰণৰ চাকৰি কৰা নাই বা জব কৰা নাই সেই সকলে আবেদন কৰি ল'ব পাৰিব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব আৰু এটা কন্টেক্ট নম্বৰ দিয়া হৈছে 9394805516 এই নম্বৰটোত যোগাযোগ কৰি যদি পোষ্ট কেটাৰ বিষয়ে ইয়াতকৈ অধিক আৰু ভালদৰে কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই যদি পোষ্টটো শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 10 নম্বৰ পোষ্টটো হৈছে হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে অথৰাইজ সাৰ্ভিস ডিলাৰ অফ কিৰ্লোস্কাৰ অইল ইঞ্জিন লিমিটেড পোষ্টটো মুকলি কৰা হৈছে মাৰ্কেটিং এক্সিকিউটিভ বিভাগত কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব লোকেশ্যন বঙাইগাঁৱত পোষ্টটো মুকলি কৰিছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি দিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 22 জুনলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 11 নম্বৰ পোষ্টটো হৈছে জব ওপেনিং এট ডাইনাৰ ৰূপৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে ডাইনাৰ ৰূপ কোম্পানী ফালৰ পৰা পোষ্টটো মুকলি কৰা হৈছে বহুকেইটা পোষ্টে মুকলি কৰিছে প্ৰথমৰ পোষ্টটো হৈছে টেকনিক্যাল সেলস সোলাৰ ডিভিজন এক্সপেৰিয়েন্স বিচৰা হৈছে 3 পৰা 6 বছৰ
এডুকেশ্যনেল বেকগ্ৰাউণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে লোকেশ্যন গুৱাহাটী সেকেন্ড পোষ্টটো হৈছে অটোকাড ডিজাইনাৰ ইয়াৰ কাৰণে এক্সপেৰিয়েন্স 1 পৰা 2 বছৰ বিচাৰিছে এডুকেশ্যনেল বেকগ্ৰাউণ্ড বিচৰা হৈছে বিটেক ইন সিভিল ইঞ্জিনিয়াৰিং লোকেশ্যন গুৱাহাটী তাৰ পিছতে আছে সেলছ অফিচাৰ এই বিভাগত এক্সপেৰিয়েন্স বিচৰা হৈছে 1 পৰা 3 বছৰ 1 পৰা 3 ইয়াৰ এক্সপেৰিয়েন্স বিচৰা হৈছে লোকেশ্যন সমূহ হৈছে হাইলাকান্দি ধৰমনগৰ শিৱসাগৰ লখিমপুৰ তিনচুকীয়া ইটানগৰ আৰু মণিপুৰ তো এইকেইটা লোকেশ্যনত সেলছ অফিচাৰৰ পোষ্টটো মুকলি কৰা হৈছে ইয়াৰ পিছতে আছে লোকেল সেলছ অফিচাৰ ফ্ৰেছাৰসকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স বিচৰা নাই যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট আছে সেইসকলে আবেদন কৰি ল'ব পাৰিব লোকেশ্যন হৈছে হাইলাকান্দি ধৰমনগৰ শিৱসাগৰ লখিমপুৰ তিনচুকীয়া ইটানগৰ মণিপুৰ তো এইকেইটা লোকেশ্যনত লোকেল সেলছ অফিচাৰৰ পোষ্টটো মুকলি কৰা হৈছে যদি পোষ্টকেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 23 জুনলৈকে যদি পোষ্টকেইটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 12 নম্বৰ পোষ্টটো হৈছে কানেকশ্যন পইণ্ট একাডেমি গোসাইগাঁও উই আৰ হিয়াৰিং বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ ফৰ আৱাৰ একাডেমি ইন গোসাইগাঁও অসম পোষ্টটো মুকলি কৰা হৈছে কানেকশ্যন পইণ্ট একাডেমি ফালৰ পৰা গোসাইগাঁৱত চেলাৰী আপ টু 30,000 পাৰ মান্থ দিয়া হ'ব প্লাছ এডিচনেল বেনিফিটসমূহ পাই যাব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 23 জুনলৈকে যদি পোষ্টটো শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 13 নম্বৰ পোষ্টটো হৈছে হোটেল চেলন গ্ৰেণ্ড এ 3-star হোটেল ইন গুৱাহাটী হোটেল চেলন গ্ৰেণ্ডৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে 3-star হোটেলত ইয়াতে আপোনালোকৰ বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো হৈছে FNB সাৰ্ভিস কেপ্টেইন সুপাৰভাইজাৰ ইয়াৰ কাৰণে এক্সপেৰিয়েন্স 3 পৰা 4 বছৰ বিচাৰিছে IDS নলেজ মেণ্ডেটৰী ফ্ৰম হোটেল বেকগ্ৰাউণ্ড কেণ্ডিডেট বিচৰা হৈছে সেকেন্ড পোষ্টটো হৈছে ৰুম সাৰ্ভিস অৰ্ডাৰ টেকাৰ এক্সপেৰিয়েন্স 1 পৰা 2 বছৰ বিচাৰিছে IDS নলেজ মেণ্ডেটৰী আৰু হোটেল বেকগ্ৰাউণ্ড কেণ্ডিডেট বিচৰা হৈছে ইয়াৰ পিছৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এছ'চিয়েট এক্সপেৰিয়েন্স 1 বছৰ বিচৰা হৈছে লগতে IDS নলেজ মেণ্ডেটৰী আৰু হোটেল বেকগ্ৰাউণ্ড বিচৰা হৈছে ইয়াৰ পিছৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ এক্সপেৰিয়েন্স 3 পৰা 4 বছৰ বিচাৰিছে IDS নলেজ মেণ্ডেটৰী আৰু হোটেল বেকগ্ৰাউণ্ড বিচৰা হৈছে তো এই পোষ্টকেইটাৰ কাৰণে এক্সপেৰিয়েন্সৰ লগতে IDS নলেজটো মেণ্ডেটৰী লগতে হোটেল বেকগ্ৰাউণ্ড কেণ্ডিডেট হ'ব লাগিব পোষ্টকেইটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 22 জুনলৈকে যদি পোষ্টকেইটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ